নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি প্ৰাচীন যুগৰ ৰাজবংশ আৰু সেই ৰজাসকলৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি সেই ৰাজবংশ বা ৰাজবংশৰ দিনত যিবিলাক মূৰ্তি মন্দিৰ গঢ় লৈ উঠিছিলে সেইবিলাকৰ শৈলীসমূহ কেনেকুৱা ধৰণৰ আছিলে সেই বিষয়ে আলোচনা কৰিম। মূৰ্তি নিৰ্মাণ আৰু মন্দিৰ নিৰ্মাণৰ শৈলী বেলেগ বেলেগ আছিলে, দুইটা একে নহয়। আমি ফাৰ্ষ্ট মূৰ্তি কলাবিলাক কেনেকুৱা আছিলে সেই বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট আহিলে গান্ধাৰ শৈলী। বৰ্তমান এইখিনি পাকিস্তানত আছে, যিখন গান্ধাৰ নামৰ জেগা আছে তাত পোৱা যায়। আৰু এইবিলাক বিকাশ হৈছিল ৰজা কনিষ্কৰ সময়ত। তেওঁ কুষাণ বংশৰ শাসক আছিলে আৰু তেওঁ সেই বংশৰ শ্ৰেষ্ঠ শাসক আছিলে আৰু তেওঁৰ সময়তে গান্ধাৰ শৈলীৰ বিকাশ হৈছিলে। ইয়াৰ মূৰ্তিবিলাকৰ ৰং আছিলে ক'লা ৰঙৰ। ক'লা ৰঙৰ মানে এনেকুৱা নহয় দেখিবলৈ ক'লা নিচিনা নহয়, ক'লা যিবিলাক শিল আছিলে বা পাথৰ আছিলে সেই পাথৰবিলাকত এনেকুৱা ধৰণৰ মূৰ্তিবিলাক কৰা হৈছিলে। বিশেষকৈ গান্ধাৰ শৈলীৰ যিবিলাক মূৰ্তি পোৱা যায় তাত বুদ্ধদেৱৰ মূৰ্তি পোৱা গৈছিলে আৰু ইয়াত বুদ্ধদেৱৰ যিটো ডেকা অৱস্থা বা পূৰা শক্তি সম্পন্ন অৱস্থা সেইটোক দেখুওৱা হৈছে। আৰু ইয়াত মানে গোটেই গাটো কাপোৰেৰে ঢাকি থকা থাকে আৰু এনেকৈ যে আমাৰ মূৰ্তিবিলাকত আমি পাছফালে ধৰক এইটো এনেকৈ মূৰ্তি তাৰ পাছফালে এনেকৈ যে থাকে চক্ৰ টাইপত এনেকৈ পাছফালে থাকে যে সেই তেনেকৈ থকা আছিলে। আপোনালোকে মাৰি চাবচোন, নেটত পোৱা যাব। পাকিস্তানৰ গান্ধাৰত এই শৈলী পোৱা যায়। অ'কে, আৰু এইটো মনত ৰাখিব, এইটো কনিষ্কৰ সময়ত বিকাশ হৈছিলে। তাৰপাছত আহোঁ মথুৰা শৈলী। এই মথুৰা শৈলীটো কনিষ্কৰ সময়তে বিকাশ হৈছিলে। ইয়াৰ মূৰ্তিবিলাক ৰঙা ৰঙৰ। আগতে আমি পাইছিলোঁ কি ক'লা ৰঙৰ, আৰু ক'লা ৰঙৰ পাথৰত বনোৱা হৈছিলে। এইবিলাক কি হয় ৰঙা ৰঙৰ। ইয়াতো মথুৰা শৈলীটোতো বিশেষকৈ বুদ্ধদেৱৰ মূৰ্তিয়ে পোৱা গৈছিলে প্ৰথমতে, কিন্তু পাছলৈ হিন্দুৰ বিভিন্ন দেৱ দেৱতাক ইয়াত পোৱা গৈছিলে। ইয়াত বৌদ্ধ মূৰ্তিবিলাকৰ শৰীৰ দুৰ্বল, মানে এনেকৈ অকণমান বৃদ্ধ অৱস্থা, ধৰক বুঢ়া হ'লে কেনেকুৱা হৈছিলে এনেকৈ বহি থকা তেনেকুৱা ধৰণৰ দেখুওৱা হৈছিলে। এখন হাতেৰে আশীৰ্বাদ দি থকাৰ নিচিনাকৈ আছিলে। এইকেইটা পাৰ্থক্যকেইটা এইটোৱে, গান্ধাৰ শৈলীত ক'লা শিলেৰে বনোৱা, মথুৰা শৈলীত ৰঙা শিলেৰে বনোৱা, দুইটাই কনিষ্কৰ সময়তেই হৈছিলে। গান্ধাৰ শৈলীত বুদ্ধৰ যুৱ অৱস্থাটো আৰু মথুৰা শৈলীত বৃদ্ধ অৱস্থাটোত ইয়াত মানে যোগ কৰি থকা, অৰ্থাৎ এনেকৈ হাতকেইখনে আশীৰ্বাদ দি থকাৰ নিচিনাকৈ দেখুৱাইছে। আৰু গান্ধাৰ শৈলীত গোটেই শৰীৰটোত কাপোৰ থাকে আৰু ইয়াত গোটেই শৰীৰটোত কাপোৰ নাথাকে। অমৰাৱতী শৈলী, আৰু এইবিলাক বগা পাথৰত ওপৰত দেখুওৱা হৈছিলে। আৰু এইবিলাক এটা এটা নহয়, আমি এতিয়া বুদ্ধ মূৰ্তিটো দেখিলে ধৰক কেনেকৈ ভাবোঁ, এটা যেনেকৈ আছে গোটেই হয়, বা আমাৰ শংকৰদেৱৰ কথাকে ভাবক এটা তেনেকৈ আছে, কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত গ্ৰুপত আছে, মানে এটা এটা কাহিনী দেখুওৱা হয়। ধেৰ মানুহ আছে, ক'ৰবালৈ গৈ আছে, চিকাৰ কৰিবলৈ গৈ আছে, ধৰক মহাভাৰতৰ যুদ্ধখনি গোটেই এটা গ্ৰুপত দেখুওৱা হৈছে। তেনেকুৱাবিলাক অমৰাৱতী শৈলীত পোৱা যায়। এইকেইটা ইম্পৰ্টেণ্ট হয়, গান্ধাৰ শৈলী, দ্ৰাবিড় শৈলী আৰু অমৰাৱতী শৈলী। আৰু এইবিলাক অমৰাৱতী শৈলী বিশেষকৈ দক্ষিণ ভাৰতত বেছিকৈ পোৱা যায়, আৰু দক্ষিণ ভাৰতৰ মন্দিৰবিলাকতো তেনেকুৱা ধৰণৰ শৈলীত কটা থাকে। এতিয়া আমি পঢ়িম। এতিয়া আহোঁ প্ৰাচীন ভাৰতৰ মন্দিৰ নিৰ্মাণৰ শৈলী। ফাৰ্ষ্ট আহিলে নাগৰ শৈলী, যিবিলাক উত্তৰ ভাৰতত পোৱা যায়। উত্তৰ ভাৰতৰ মন্দিৰবিলাক বিশেষকৈ নাগৰ শৈলী আছিলে। আমাৰ যিটো এতিয়া ৰাম মন্দিৰ বনাইছিল সেই ৰাম মন্দিৰটোৱে নাগৰ শৈলী, আৰু পুৰীৰ জগন্নাথ মন্দিৰো নাগৰ শৈলী হয়। ইয়াত কি হয়, এনেকুৱা এটা ডাঙৰকৈ থাকে, তাৰপাছত এনেকৈ সৰু সৰুকৈ থাকে কেইটামান। এইবিলাকক মানে কমকৈ হ'লেও এনেকুৱা 4টা থাকেই, সেইবিলাকক পঞ্চায়ন বুলি কোৱা হয়। আৰু ইয়াৰ গৰ্ভগৃহ মানে য'ত মূৰ্তিটো থাকে, যিটো মন্দিৰত যাৰ মূৰ্তি থাকে মানে সেই মূৰ্তিটোৰ সোমাই যোৱাৰ দুৱাৰমুখতে গংগা আৰু যমুনাৰ প্ৰতিমা থাকে। যেনেকৈ আমি কেনেকুৱা দুৱাৰৰক্ষী, মানে আমি ভাবক বিষ্ণুৰ লগত কোন থাকে, জয় বিজয় থাকে, সেই তেনেকৈ ইয়াত কোন থাকে, গংগা আৰু যমুনাৰ প্ৰতিমা থাকে। এই দুৱাৰমুখতে গংগা আৰু যমুনাৰ প্ৰতিমা থাকে। এই শৈলীৰ মন্দিৰবিলাকত বিশেষকৈ বাউণ্ডৰী নাথাকে, মানে এইটো মন্দিৰ বহুত ডাঙৰ এৰিয়াত মন্দিৰবোৰ বনোৱা হয়, তাত এনেকৈ ৱাল নাথাকে মানে। আৰু ইয়াৰ ভিতৰত পুখুৰীৰ ব্যৱস্থা কৰা নহয়, কিয়নো উত্তৰ ভাৰতৰ ফালে নদীৰ অভাৱ নাই। বিশেষকৈ এই মন্দিৰসমূহ নদীৰ কাষতে থকা দেখা যায়, সেইকাৰণে ইয়াত পুখুৰীৰ ব্যৱস্থা কৰা নহয়। মই অলপকৈ আপোনালোকক আঁকি দেখাইছোঁ কেনেকুৱা ধৰণৰ হয়। ধৰক এইটো যে কৈছিলোঁ এনেকৈ থাকে প্ৰথম, ইয়াৰ ভিতৰতে মূৰ্তি থাকে, এইকাৰণত গৰ্ভগৃহ বুলি কয়। আৰু এইটো যিটো থাকে সেইটো ওপৰলৈ অকণমান এনেকৈ ঠেককৈ থাকে, এইকণক শিখৰ বুলি কয়। তাৰপিছত এইখিনিত এনেকৈ অকণমান গোল থাকে, সেইকণক আমলক বুলি কয়। আৰু এইখন যিখন থাকে সেইখন পাতকা এখন উৰি থাকে। তাৰপাছত এইটো এনেকৈ গৈ এনেকৈ সৰু সৰুকৈ প্ৰথম আহি ধৰক মানুহখিনি ৰ'ব লাগিব,
বহুত মানুহ হয় ন উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ বিশেষত্ব সেইটো এটা বহুত বেছি মানুহ হয় ইয়াত মানে আৰু ইয়াত জনসংখ্যাৰ ঘনত্বও বেছি তেনেকৈ থাকে আৰু তাৰপাছত অলপ সমান জেগা থাকি পেলাই এনেকৈ ষ্টেপত নামি যাব লাগে কিন্তু একেবাৰে ডাইৰেক্টলি নামি যাব নোৱাৰে প্ৰথম অলপ থাকিব তাৰপাছত আকৌ অকণমান সমান জেগা থাকিব তাৰপিছত আকৌ নামি যাব ঠিক আছে এই প্ৰথম এইখিনিক জাগতি বুলি কয় আৰু ওপৰৰ যোনকেইটা ষ্টেপ হয় সেইকেইটাক পীঠ বুলি কয় এই যিকেইটা সৰু সৰুকৈ থাকে সেইকেইটাক মণ্ডপ বুলি কয় য'ত মানে গৰ্ভগৃহটো বা য'ত মূৰ্তিটো থাকিব তাৰ ওপৰৰ অংশটোক শিখৰ বুলি কয় ঠিক আছে এনেকৈ এইটো বহুত ডাঙৰ আৰু ওলাই অহাটোৰ কোনো মানে নাই আৰু এইফালেদি এনেকৈ সোমাব প্ৰথম উঠিব তাৰপাছত আকৌ সমানকৈ যাব আকৌ উঠিব আকৌ এনেকৈ যাব প্ৰথম ইয়াত ৰ'ব তাৰপাছত ইয়ালৈ যাব তাৰপাছত ইয়ালৈ যাব তাৰপাছত এই মন্দিৰৰ এনেকৈ দুৱাৰ মুখেদি গৰ্ভগৃহলৈ যাব তাত যিখিনি নিয়ম কানুন কৰিব লাগে তাত কৰিব আৰু ইয়াৰ এই দুৱাৰ মুখতে মানে গংগা আৰু যমুনাৰ মূৰ্তি থাকে ঠিক আছে আপোনালোকে এবাৰ নেটত মাৰি চাবচোন পাই যাব এনেকুৱা ধৰণৰ শৈলী আহি যায় মই আপোনালোকক জাষ্ট বুজিবৰ কাৰণে অলপ আঁকি দেখুৱাইছোঁ আৰু তাৰপাছত আহিলে দাবীৰ শৈলী বা বিমানন শৈলী এইবিলাক দক্ষিণ ভাৰতত পোৱা যায় আগৰ নাগৰ শৈলীটো উত্তৰ ভাৰতত পোৱা যায় এই দাবীৰ শৈলীৰ মন্দিৰবিলাকত চাৰিওফালে বাউণ্ডৰী আৰু মাজত এটা পুখুৰী থাকে ইয়াৰো পঞ্চায়ন মন্দিৰ দেখা যায় ইয়াৰ প্ৰৱেশ দ্বাৰক গোপুৰা বুলি কোৱা হয় ইয়াত এনেকৈ ষ্টেপ নাথাকে তাৰ এটা প্ৰৱেশ দ্বাৰ থাকে এনেকৈ সোমাই যাবৰ কাৰণে এটা দ্বাৰ থাকে সেই প্ৰৱেশ দ্বাৰটোক গোপুৰা বুলি কোৱা হয় আৰু ইয়াৰ চাৰিওফালে মন্দিৰটো চাৰিওফালে এনেকৈ বাউণ্ডৰী ৱালে গঠা থাকে আৰু ইয়াৰ মাজত এটা পুখুৰী থাকে সেইটো পাৰ্থক্যটো চাব দেই নাগৰ শৈলীত পুখুৰী নাথাকে তাত বাউণ্ডৰী নাথাকে আৰু কিন্তু দাবীৰ শৈলীত চাৰিওফালে বাউণ্ডৰী থাকে মাজত পুখুৰী থাকে আৰু এইবিলাক দক্ষিণ ভাৰতত পোৱা যায় ইয়ালৈ সোমাই যোৱা সেইখনক কি বুলি কয় প্ৰৱেশ দ্বাৰক কি বুলি কয় গোপুৰা বুলি কয় নাগৰ শৈলীৰ দৰে ইয়াৰ গৰ্ভগৃহলৈ সোমাই যোৱা দুৱাৰমুখত দ্বাৰপাল হিচাপে যক্ষ আৰু যক্ষিণীৰ মূৰ্তি থাকে তাত আছিলে গংগা যমুনা আৰু ইয়াতে থাকে যক্ষ আৰু যক্ষিণীৰ মূৰ্তি দাবীৰ শৈলীৰ গোটেই বিমাননৰ অংশত মূৰ্তি বনোৱা থাকে এতিয়া বিমানন বুজাম কেনেকৈ এইটো ধৰক মানে মন্দিৰটো এইটো চাৰিওফালে এনেকৈ মানে বাউণ্ডৰী ৱাল থাকিব মানে এইটো চাৰিওফালে আৰু ধৰক চাৰিওফালে বাউণ্ডৰী ৱাল থাকিব ভিতৰত এটা পুখুৰী থাকিব আৰু এইকণক বিমানন বুলি কোৱা হয় ইয়াত এনেকৈ মূৰ্তি আঁকি থোৱা থাকে যিকোনো ধৰণৰ মূৰ্তি আঁকি থোৱা থাকে তেওঁলোকে চাগে নিশ্চয় দেখিছে তেনেকুৱা গোটেই ৱালখনত যি আঁকি থোৱা থাকে বা এটা এটা কাহিনী থাকে সোমাই অহা জেগা সেইখিনিক গোপুৰা বুলি কোৱা হয় এতিয়া আহোঁ বেশৰ শৈলীৰ যিবিলাক দাবীৰ শৈলী আৰু নাগৰ শৈলীৰ মিশ্ৰিতভাৱে বনোৱা হৈছে ডাইৰেক্ট দাবীৰ শৈলীও নহয় নাগৰ শৈলীও নহয় দুয়োটাকে সংমিশ্ৰণ কৰি যিবিলাক বনাইছে সেইবিলাক বেশৰ শৈলী বুলি কোৱা হয় এনেধৰণৰ শৈলী মধ্য ভাৰতত পোৱা যায় তেনেকুৱা এটা শৈলীৰ মন্দিৰ হৈছে মীনাক্ষী মন্দিৰ আজিৰ ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ গান্ধাৰ শৈলী মূৰ্তিকলা কাৰ্ডিনৰ পৰা আৰম্ভ হৈছিলে কনিষ্কৰ সময়ৰ পৰা আৰু ক'লা ৰঙৰ শিলত বনোৱা হৈছিলে ইয়াত বিশেষকৈ বুদ্ধৰ মূৰ্তি পোৱা যায় আৰু বুদ্ধৰ যিটো যুৱ অৱস্থা মানে ডেকা অৱস্থা আৰু শক্তিশালী হিচাপত ইয়াত প্ৰতিপন্ন কৰা হৈছে আৰু তেওঁৰ বুদ্ধ মূৰ্তিটোৰ পাছফালে চক্ৰ এখন থকা দেখা গৈছে বিশেষকৈ বৰ্তমানৰ পাকিস্তান বা গান্ধাৰত ইয়াত পোৱা যায় মথুৰা শৈলীও কনিষ্কৰ সময়তে অহা আৰু ইয়াৰ মূৰ্তিবিলাক ৰঙা ৰঙৰ ইয়াতো বুদ্ধদেৱৰ মূৰ্তি বিশেষভাৱে প্ৰথমতে আছিলে কিন্তু পাছত হিন্দু ধৰ্মৰ দেৱ দেৱীকো ইয়াত ৰখা হৈছিলে বুদ্ধদেৱৰ মূৰ্তিটো বৃদ্ধ অৱস্থাক দেখুওৱা হৈছে আৰু এখন যোগ কৰি থকা অৱস্থাত আৰু এখন হাতে আশীৰ্বাদ দি থকাৰ অৱস্থাত দেখুওৱা হৈছে অমৰাৱতী শৈলী এইবিলাক দক্ষিণ ভাৰতত পোৱা যায় আৰু ইয়াত গ্ৰুপত থাকে একোটা কাহিনী প্ৰকাশ কৰা হয় অমৰাৱতী শৈলীবিলাকত তাৰপিছত আহিলে মন্দিৰ নিৰ্মাণৰ শৈলী ফাৰ্ষ্ট আহিলে নাগৰ শৈলী এই নাগৰ শৈলীৰ মন্দিৰবিলাক উত্তৰ ভাৰতত পোৱা গৈছে মন্দিৰৰ গৰ্ভগৃহলৈ সোমাই যোৱাৰ দুৱাৰমুখত গংগা আৰু যমুনাৰ প্ৰতিমা থাকে তাৰপিছত আহিলে দাবীৰ শৈলী বা বিমানন শৈলী এই দাবীৰ শৈলীৰ মন্দিৰবোৰ দক্ষিণ ভাৰতত আছে আৰু এই মন্দিৰটোৰ চাৰিওফালে বাউণ্ডৰী থাকে আৰু সোমাই যোৱা প্ৰৱেশদ্বাৰক গোপুৰা বুলি কোৱা হয় গৰ্ভগৃহলৈ সোমাই যোৱা দ্বাৰপালৰ হিচাপে যক্ষ আৰু যক্ষিণীৰ মূৰ্তি থাকে আৰু দাবীৰ শৈলীৰ গোটেই বিমাননটো যিটো প্ৰথম মুখ্য মণ্ডপ হয় তাত কিছুমান মূৰ্তি বনোৱা থাকে বেশৰ শৈলী এই বেশৰ শৈলীটো দাবীৰ শৈলী আৰু নাগৰ শৈলীৰ সংমিশ্ৰ ৰূপ আৰু ইয়াক মধ্য ভাৰতত এইবিলাক আছে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে